নমস্কাৰ সবাইদেউসকল অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ দৰে অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে সেই সম্পৰ্কত এটা শেহতীয়া খবৰ আহিছে লগতে পুৰণি পেঞ্চন সম্পৰ্কত 30 দিনৰ আৰ্ণ লিভ সম্পৰ্কত আৰু কৰ্মচাৰী তথা পেঞ্চনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু অসম চৰকাৰৰ কৰ্মচাৰী পেঞ্চনৰ খবৰৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব। প্ৰথম খবৰটো কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰেও অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে। সম্পাদক প্ৰধান পুৰণি পেঞ্চন নীতি বাহাল ৰাখক এই দাবী কৰা হৈছে। নলবাৰী জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত এই দাবী বা এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰে যিদৰে অষ্টম দৰমহা আয়োগ ঘোষণা কৰিলে তাৰ লগে লগে অসম চৰকাৰেও অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে আৰু লগতে পুৰণি পেঞ্চন নীতি বাহালৰ দাবী জনাইছে নলবাৰী জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ শপত গ্ৰহণ অনুষ্ঠানত। লগতে শিক্ষক কৰ্মচাৰীসকলৰ যি 30 দিনৰ ছুটি অৰ্থাৎ আৰ্ণ লিভ 30 দিনলৈ বৃদ্ধি কৰাক লৈ দাবী জনোৱা হৈছে। শিক্ষকসকলে বছৰেকত মাত্ৰ 10 দিন আৰ্ণ লিভ বা আৰ্জিত ছুটি লাভ কৰে, যিটো 30 দিনলৈ অন্য কৰ্মচাৰীৰ দৰে বৃদ্ধি কৰাৰ দাবী জনোৱা হৈছে। আৰু ইয়াৰ মাজতে 11 জানুৱাৰী 2025 মুখ্যমন্ত্ৰী মহোদয় আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত এলানি বৈঠক হৈছিল, য'ত শিক্ষক কৰ্মচাৰী তথা আন যিসকল কৰ্মচাৰী আছে, যিসকল সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত, তেওঁলোকৰ দাবীসমূহ পূৰণৰ দাবী জনোৱা হৈছে। আৰু অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ বাবে দাবী জনাইছে। আৰু নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে এই দাবী জনাইছে। অসমৰ কৰ্মচাৰী সমাজৰ জ্বলন্ত সমস্যা NPS ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখি কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনোৱা হৈছে। লগতে শিক্ষকসকলৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাকে ধৰি শিক্ষক সমাজৰ বহুদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে। আৰু ইতিমধ্যে 11 জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বৈঠক হৈছিল, তাত যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল তাক যাতে অতি শীঘ্ৰে কাৰ্যকৰী কৰা হয় তাৰো দাবী জনোৱা হৈছে। আৰু আৰ্জিত ছুটিৰ বাবে গঠন কৰা উচ্চস্তৰীয় সমিতিখনৰ প্ৰতিবেদন অনুসৰি কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ জনাইছে। আৰু সভাত অতিথি হিচাপে উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ বীৰেন চক্ৰৱৰ্তীয়ে সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত অসমৰ শিক্ষক কৰ্মচাৰীৰ সমস্যাসমূহ সমাধানৰ দিশত সফল কাম হ'ব বুলি আশা প্ৰকাশ কৰিছে। অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সম্পাদক তথা অসম কনিষ্ঠ মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক উৎপল চক্ৰৱৰ্তীয়েও শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ত আলোকপাত কৰে আৰু শিক্ষকসকলে চাকৰি জীৱনত ন্যূনতম 3টা যাতে পদোন্নতি নিশ্চিত কৰে তাৰ বাবে চৰকাৰক দাবী জনাইছে। শিক্ষক সমাজৰ একত্ৰিত হৈ থকাৰ বাবে তেওঁ সকলো শিক্ষকৰ প্ৰতি আহ্বান জনাইছে। আজিৰ অনুষ্ঠানত তেওঁ আদৰণি ভাষণত দেৱীৰাম পাঠশালাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাই কৰে। আৰু এই সভাখনতেই শিক্ষক তথা কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰিবৰ কাৰণে অসম চৰকাৰৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। আৰু অসম চৰকাৰৰ কৰ্মচাৰী তথা শিক্ষকসকলৰ যি দীৰ্ঘদিনীয়া দাবী তাক যাতে অতি শীঘ্ৰেই কাৰ্যকৰী কৰা হয় তাৰ কাৰণে চৰকাৰলৈ আহ্বান জনাইছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।